হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইট সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজি আমি এইটো ক্লাছত ডিছকাছ কৰিব ওলাইছোঁ আমাৰ ডি এম ইৰ প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা যিখিনি কুৱেশ্যন পেপাৰ আছিলে ব'থ টেকনিকেল এণ্ড নন টেকনিকেল তাৰে আমি মেথামেটিক্সৰ যিখিনি কুৱেশ্যন সেইখিনি ডিছকাছ কৰিম ঠিক আছে চ' আমাৰ এইটো পাৰ্ট 1 হ'ব ইয়াৰ পিছত আমি আৰু 2টা বা 3টা ক্লাছ কৰিম মেথছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত য'ত আমাৰ ডি এম ই আৰু ডি এইচ এছৰ গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম ঠিক আছে চ' এই চিৰিজটো শেষ হোৱাৰ পিছতে আমি আমাৰ ডি এম ই আৰু ডি এইচ এছৰ যিহেতু এক্সাম আহি আছে আমাৰ ডি এম ইৰ এক্সাম নেক্সট মাৰ্চ মাহত আমাৰ হ'ব চ' এক্সামৰ আগতে মই আমাৰ যিখিনি ছায়েন্সৰ ওপৰত যিখিনি ডি এম ইৰ কুৱেশ্যন আহিছিলে প্ৰিভিয়াছ ইয়াৰ লগতে আমাৰ ইম্পৰ্টেণ্ট যিখিনি ছায়েন্স ৰিলেটেড কুৱেশ্যন ডি এম ইৰ কাৰণে সেইখিনি কুৱেশ্যনো আমি ডিছকাছ কৰিম ঠিক আছে চ' দেৰি নকৰোঁ ক্লাছটো আহক আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো চাব এইটো কুৱেশ্যন আমাৰ 2023 এক্সামত আহি গৈছিলে চ' কি আছে চাওক দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ -5 ইফ ওৱান নাম্বাৰ ইজ 5/6 দেন আদাৰ নাম্বাৰ চ' সুধিছে কি দুটা সংখ্যাৰ যোগফল যদি -5 হয় আৰু ইয়াৰে যদি এটা সংখ্যা 5/6 হয় তেতিয়াহ'লে আনটো সংখ্যা কি হ'ব ঠিক আছে চ' দুটা সংখ্যাৰ যোগফল ইয়াত কি দিয়া আছে 5/6 -5 দিয়া আছে ঠিক আছে চ' কি কৰিম আমি দুটা সংখ্যা ছাপ'জ সংখ্যা দুটা এ আৰু বি যিকোনো সংখ্যা আপোনালোকে এক্স ৱাই ধৰিব পাৰে যিকোনো ল'ব পাৰে চ' সেই দুটা সংখ্যাৰ যোগফল কি দিয়া আছে এ প্লাছ বি ইকুৱেল টু -5 দিয়া আছে ঠিক আছে -5 লিখিলোঁ এতিয়া চাব নেক্সট ইফ ওৱান নাম্বাৰ ইজ 5/6 ছাপ'জ এ ইকুৱেল টু কি দিয়া আছে 5/6 আপোনালোকে বিও ধৰিব পাৰে যিকোনো এটা সংখ্যা ইয়াত দিয়া আছে 5/6 চ' আমাক লাগে আনটো সংখ্যা ডেট মিনছ এই বিৰ ভেলুটো লাগে দেখিছে কিমান ইজি কুৱেশ্যন এৰ ভেলু 5/6 পুট কৰি দিয়ক প্লাছ বি ইকুৱেল টু কি হ'ব আমাৰ -5 এইটোতো কুৱেশ্যনতে দিয়া আছে হয় নহয় হয় চ' এইখিনি এতিয়া আপোনালোকে জাষ্ট চিম্প্লিফাই কৰক কেনেকৈ কৰিব বি ইকুৱেল টু আমি কি কৰিম -5 -5/6 লিখিম কিয় লিখিলোঁ কাৰণ এই যিটো 5/6 আছিলে সেইটো আমি ৰাইট হেণ্ড ছাইডত লৈ গ'লোঁ ঠিক আছে ৰাইট হেণ্ড ছাইডত লৈ যোৱাৰ লগ লগ কি আহিব আমাৰ ইয়াত চাইনটো আমাৰ চেঞ্জ হৈ যাব হয়নে নহয় চ' -5 -5/6 কাৰণ ইয়াত প্লাছ আছিলে ছেম আমি এটা কাম কৰিব পাৰোঁ এই -5টো যদি আমি লেফ্ট হেণ্ড ছাইডত লৈ যাওঁ এইটো ছাইডে লৈ যাওঁ তেতিয়াহ'লে কি হ'ব 5/6 প্লাছ 5 হ'ব ঠিক আছে বাছ সেইখিনি আপোনালোকৰ নৰ্মেল চিম্প্লিফিকেশ্যন বেলেগ একোৱে নাই চ' এইখিনি এতিয়া চিম্প্লিফাই কৰক কি আহিব তলত 6 থাকিলে এল চি এম হয় চ' ইয়াত আমি এল চি এম ল'লে কি আহিব 6 × 5 কৰিব লাগিব হয়নে নহয় 6 × 5 কৰিলে কি আহিব 30 চ' 30 আহিব বাট ইয়াত কি আছে আগত মাইনাছ চিন এটা আছে হয় মাইনাছ চাইনটো আমি 30 আগত লিখি দিম ঠিক আছে তাৰপিছত কি হ'ব -5 এইটো চিম্পল একে থাকিব আমাৰ চ' এতিয়া আমি এইখিনি চিম্প্লিফাই কৰক -30 -5 কৰিলে কি হ'ব -35/6 ঠিক আছে -35/6 আমাৰ এনচাৰ আহিলে এতিয়া যদি অপশ্যনত আপোনালোকক -35/6 দিয়া নাথাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ এনচাৰটো উলিয়াব বা অপশ্যনত আপোনালোকক ছাপ'জ দিয়া আছে কিবা বেলেগ আমাৰ ভগ্নাংকত দিয়া আছে ছাপ'জ এনেকৈ দিয়া আছে 5/6 তেনেকৈ অপশ্যন চাৰিটা মই বাৰু দি দিছোঁ ভাৰ্চুৱেলি অপশ্যন আপোনালোকে মই ইয়াত দিয়া নাই কাৰণ অপশ্যন দিলে আপোনালোকে বহুতে গেছিঙত অপশ্যন কাৰেক্ট কৰি অপশ্যন মাৰ্ক কৰি থৈ আহে যিটো এক্সামৰ ফালৰ পৰা যদি মই চাওঁ মেথছত স্পেচিয়েলি গেছ কৰি যদি আপোনালোকে এনচাৰ দিব ট্ৰাই কৰে তেতিয়াহ'লে মেক্সিমাম ৰং হোৱাৰ চান্স থাকে চ' সেইকাৰণে মই অপশ্যন দিয়া নাই চ' অপশ্যন নিদিয়াকৈ প্ৰেক্টিছ কৰক চ' এক্সামত তেতিয়া আপোনালোকৰ বেছি ইজি হ'ব ঠিক আছে ছাপ'জ অপশ্যন চাৰিটা মই দিয়ে দিছোঁ বাৰু ইয়াত 5/6 -5/6 তাৰপিছত চি অপশ্যন ছাপ'জ দিয়া আছে 3/4 এণ্ড ডি দিয়া আছে 7/2 চ' ইয়াত ডিফাৰেঞ্চ কি আছে আমি পাইছিলোঁ কি 35/6 পাইছিলোঁ চ' এই 35/6টোক যদি আমি 35ক 6ৰে ডিভাইড কৰক কিমান হ'ব 6 5 গুণ কি আহিব 30 আহিব তলত 5 বাকী থাকিব হয় চ' এই যিটো ভগ্নাংক আহিলে এইটো আমি কি লিখিম 5/6 হিচাপে লিখিব পাৰোঁ হয়
সো ইয়াত আমাৰ কোনটো অপশ্যন আছিলে দুটা অপশ্যন আছে 5 5/6 -5 5/6 সো ভালদৰে মনোযোগ দিব যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব য'ত আমাৰ দুটা মাইনাছ থাকে সো মাইনাছ মাইনাছটো আমাৰ আগত মাইনাছ চাইন এটা আহি যাব সো -35/6 থাকিলে ন সো আপোনালোকে দৌৰা দৌৰিতে যাতে এই অপশ্যনটো কাৰেক্ট বা মাৰ্ক কৰোঁতে নাহে কাৰণ এই অপশ্যন যদি মাৰ্ক কৰে তেতিয়াহ'লে আপোনালোকৰ ৰং হৈ যাব কাৰণ ইয়াত আমাৰ মাইনাছ চাইন নাই ঠিক আছে মাইনাছ চাইন আছে আমাৰ ক'ত বিত সো আমাৰ কি আহিব -5 5/6 আমাৰ কাৰেক্ট অপশ্যন আহিব ঠিক আছে কাৰেক্ট এনচাৰ আহিব বুজি পাইছে কেনেকৈ কৰিলোঁ একোৱে নাই একদম ইজি কুৱেশ্যন জাষ্ট দুটা সংখ্যাৰ যোগফল দিয়া আছিলে -5 ঠিক আছে সংখ্যা দুটা মই এ আৰু বি ধৰিছোঁ তাৰে এটা সংখ্যা কি দিয়া আছে 5/6 দিয়া আছে সো 5/6 পুট কৰিছোঁ আৰু আমাৰ বি ইকুৱেল টু -5 সো বি ইকুৱেল টু কি হ'ব -5 -5/6 চিম্পল সো তলত আমাৰ 6 থাকিলে এইখিনি আমি এলচিএম লৈছোঁ জাষ্ট ঠিক আছে এলচিএম ল'লে তলত 6 আহিব তো 6 × 5 কৰক -30 -5 সো -30 -5 কৰিলে কিমান আহিব -35/6 ঠিক আছে সো এইটো হয় অপশ্যনত আপোনালোকৰ এইটো দিয়া থাকিব পাৰে ঠিক আছে চাপ'জ অপশ্যনত মই এইটোৱে দিলোঁ কনফিউজ কৰাবলৈ অপশ্যনত আজিকালি বহুত ধৰণে অপশ্যনবিলাক আজিকালি দিয়া থাকে যাতে কনফিউজ হৈ যায় আপোনালোকে আৰু ৰং মাৰ্ক কৰে চাপ'জ অপশ্যনত আপোনালোকৰ 35/6 দিয়া আছে ঠিক আছে চি নম্বৰ অপশ্যন আৰু ডিটো বাৰু এনেকৈ কিবা এটা দিয়া আছে চ' এই তিনিওটা অপশ্যনে আপোনালোকে যদি ভালদৰে নেচাই ৰং হ'ব পাৰে কিয় কাৰণ 35/6 যদি হয় আপোনালোকে বহুতে -35/6 দেখাৰ লগ লগ এইটো অপশ্যন দেখিলে ভুলতে আপোনালোকে দৌৰা দৌৰি এইটো মাৰ্ক কৰিব পাৰে চ' তেতিয়াও ৰং হ'ব আপোনালোকৰ কাৰণ ইয়াৰ মাইনাছ চাইন নাই ঠিক আছে ছেকেণ্ডতে আহিলে আমাৰ এইটোতো মই ক'লোৱে কাৰণ ইয়াত মাইনাছ চাইন নাই নহ'লে এইটো কাৰেক্ট হ'লে বাট ইয়াত মাইনাছ চাইন নাই যেতিয়া এইটো আমাৰ ৰং হ'ব ঠিক আছে দুটা ৰং হ'ল অনলি আমাৰ বিটো কিয় কাৰেক্ট হ'ব কাৰণ বিটো আগত মাইনাছ আছিলে 5/6 আহিছে ঠিক আছে জাষ্ট এইখিনি কথা ভালদৰে চাব তেতিয়া এক্সামত কোনো কুৱেশ্যন আপোনালোকৰ ৰং নহয় ক্লিয়াৰ আশা কৰিছোঁ সকলোৰে ক্লিয়াৰ হৈছে কিবা যদি ডাউট থাকে তলত কমেণ্ট বক্স আছে সুধিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলতো আপোনালোকে ডাউটবিলাক সুধিব পাৰে ঠিক আছে চ' নেক্সট কুৱেশ্যনটো দিছোঁ আৰু এটা বহুত ইজি কুৱেশ্যন কি দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কুৱেৰ তলৰ কোনটো নিখুঁত বৰ্গ নহয় পাৰফেক্ট স্কুৱেৰ মানে কি এতিয়া চাব ইয়াত 4টা অপশ্যন দিয়া আছে চ' তাৰে কোনটো পাৰফেক্ট স্কুৱেৰ নহয় চ' স্কুৱেৰ 1 স্কুৱেৰ ইকুৱেল টু কি হয় 1 মই এখন চাৰ্ট দিছিলোঁ চাগে আগতে আপোনালোকে পঢ়িছিলে সেই চাৰ্টখনত গোটেইবিলাক মই দিয়ে থৈছোঁ তথাপিও যিবিলাকে চোৱা নাই 2 স্কুৱেৰ ইকুৱেল টু 4 এনেকৈ আমি টোটেল কিমানলৈকে স্কুৱেৰ মনত ৰাখিব লাগে একচুৱেলি এটলিষ্ট 30লৈকে লাগে মনত ৰাখিব নালাগে একচুৱেলি বাট আপোনালোকে যদি ফাৰ্ষ্ট কুৱেশ্যনবিলাক এনচাৰ কৰিব বিচাৰে তেতিয়াহ'লে এটলিষ্ট 30লৈকে যাতে আপোনালোকে দেখাৰ লগ লগ আপোনালোকে গম পাই যায় যে এইটো হয় 30 স্কুৱেৰ বা 29 স্কুৱেৰ চ' সেইখিনি এটলিষ্ট আপোনালোকে জানি থ'ব লাগে ঠিক আছে মই আগত দি থৈছিলোঁ আপোনালোকে চাব পাৰে আগৰ ভিডিঅ'ত এতিয়া কথাটো হ'ল আমাক এইটো কুৱেশ্যন যদি চাওঁ আমাক পাৰফেক্ট স্কুৱেৰটো লাগে ঠিক আছে পাৰফেক্ট স্কুৱেৰ বিচাৰিব লাগিলে কি কৰিম আমি 4টা অপশ্যন এটা এটাকৈ আমি চেক কৰিব লাগিব হয় চ' অপশ্যন 1টো কি দিয়া আছে 225 আমাৰ কিহৰ স্কুৱেৰ হয় মই যদি 15 × 15 কৰোঁ কি আহিব আপোনালোকে মাল্টিপ্লাই কৰি চাওক 15ৰ লগত 15 5 5 গুণ 25 আহিলে 2 এটা আমাৰ কেৰি থাকিলে 5 6 7 দেন আকৌ 5 থাকিলে 1 থাকিলে তো কি আহিব 5 7 5 12 আৰু এইবাৰ 2 তো 225 আমাৰ এটা স্কুৱেৰ হয় আমাক নহয় সুধিছে নট সুধিছে চ' এইটো আমাৰ অপশ্যন নহ'ব ছেম যদি আমি চাওঁ 576 961 ঠিক আছে 576 এতিয়া কিহৰ স্কুৱেৰ হয় কিবা আইডিয়া মই যদি চাওঁ 24 × 24 কিমান হ'ব 4 4 গুণ 16 1 থাকিলে 4 2 গুণ 8 9 4 2 গুণ 8 আৰু 2 2 গুণ 4 তো 6 আহিলে 7 ইয়াত আমাৰ 5 চ' 576 আহিলে চ' আমাৰ এইটো আহি গ'ল 24 × 24 চ' এইটো এটা আমাৰ পাৰফেক্ট স্কুৱেৰ চ' এইটো আমাৰ নহ'ব নেক্সট আহিলে 961 চ' মই যদি চাওঁ 29 × 29 কিমান হ'ব 9 9 গুণ 81 8 থাকিলে আমাৰ কেৰি 9 2 গুণ 18 26 ঠিক আছে আকৌ 9 2 গুণ 18 1 থাকিলে হাতত 2 2 গুণ 4 একে 5 চ' 1 থাকিলে 4 ফুল হৈছে নেকি বাৰু 9 9 গুণ 81 8 থাকিলে 9 2 গুণ 18 অ'কে 26 তেনে আকৌ 9 × 18 আহিব 1 কেৰি 2 2 গুণ 4 5 তাৰপিছত 1 থাকিলে অ'কে 14 1 আমাৰ 5 6 7 অ'কে 741 অ'কে এইটো 29 নহ'ব 30 × 30 ক'লে 900 অ'কে মই
961 পাৰফেক্ট স্কুৱেৰ হয়নে নহয় এতিয়া কেনেকৈ চাব মই 30 লৈকে গৈছিলোঁ এতিয়া 30 ইনটু 30 আমি কি জানো 900 হয় জানো ঠিক আছে আমাক ইয়াত 961 আছে অবিয়াছলি 30তকৈ ডাঙৰ হ'ব এইটো হয় চ' কি হ'ব 31 ইনটু 31 কৰক কিয় 31 কৰিছোঁ কাৰণ শেষত যিটো ইয়াৰ ডিজিট আছে কি আছে 1 আছে হয় আৰু ইয়াতো আমি 31 ইনটু 31 কৰিলে আমি 1 পোৱাৰ আমাৰ চান্স আছে বাছ 1 পামেই আমি চ' এইখিনি কৰি চাওক 961 হয়নে নহয় 1 থাকিলে 3 থাকিলে 3 থাকিলে 9 থাকিলে চ' আমাৰ কিমান হ'ব 169 চ' 961 পাই গ'লোঁ ঠিক আছে ডেট মিনছ 961 আমাৰ এটা পাৰফেক্ট স্কুৱেৰ আহি গ'ল 31 ইনটু 31 চ' আমাৰ এইটোও নহ'ব চ' বাকী কি থাকিলে 474 কাৰণ এই তিনিটা যদি পাৰফেক্ট স্কুৱেৰ হয় আমাক কোনটো নহয় সুধিছে চ' অবিয়াছলি এটাই অপশ্যন বাকী আছে 474 সেইটো আমাৰ কাৰেক্ট আহি যাব হয় চ' আপোনালোকে এনেকৈ কুৱেশ্যনটো ছল্ভ কৰিব পাৰে নহ'লে আপোনালোকে যাৰ মনত থাকে তেতিয়াহ'লে অবিয়াছলি 225 আপোনালোকে কৰি চাবই নালাগে 576 কৰি চাবই নালাগে 961 যদিও মনত নাই তথাপিও আপোনালোকে জানে যে 30 ইনটু 30 900 হয় চ' অবিয়াছলি 30তকৈ ডাঙৰ হ'ব চ' 31ৰ পৰা ষ্টাৰ্ট কৰক ইউনিট শেষৰ ডিজিটটো আপোনালোকে চাওক কি আছে সেই ডিজিটটো যদি 1 আছে ডেট মিনছ 31 ইনটু 31 আমাৰ 961 অহাৰ এটা চান্স আছে চ' আমি জাষ্ট মাল্টিপ্লাই কৰি এবাৰ চালোঁ কিমান আহিব 961 আমি পাই গ'লোঁ চ' এইটো আমাৰ নহ'ব চ' অপশ্যন নম্বৰ বি 474 আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল ঠিক আছে আশা কৰিছোঁ সকলোৱে বুজি পাইছে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ এই গোটেইবিলাক কুৱেশ্যন আমাৰ DME এক্সামত আহি গৈছে 2023 পেপাৰৰ পৰা মই গোটেইবিলাক কুৱেশ্যন লৈছোঁ ঠিক আছে চ' সেই কুৱেশ্যনখন আপোনালোকে পাৰিলে ছল্ভ কৰিব তাৰ আমাৰ জিকেৰ কুৱেশ্যনখিনিও ছল্ভ কৰিব লগতে যিখিনি আমাৰ মেথামেটিক্সৰ পাৰ্ট আছিলে সেইখিনি ভালদৰে ছল্ভ কৰিব তাৰ আগৰো আমাৰ যিখিনি DHSৰ পেপাৰ আছিলে 2022 দেন 2019-20 এইবিলাকৰো মই কুৱেশ্যনবিলাক লৈ আহিম মেথছৰ ঠিক আছে চ' গোটেইখিনি কুৱেশ্যন কৰিম বহুত ইজি কুৱেশ্যন হয় আমাৰ ADRE যিটো লেভেলৰ মেথছৰ কুৱেশ্যন আহিছিলে তাতকৈ ক'ব গ'লে অলপমান ইজিহে হয় ইয়াৰ কুৱেশ্যনবিলাক চ' সকলোৱে কৰিব পাৰিব জাষ্ট প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 3টো চাওক The sum of two numbers is 2490. If 6.5% of one number is equal to 8.5% of other number, the bigger number is. So, দুটা সংখ্যাৰ যোগফল দিয়া আছে 2490. যদি এটা সংখ্যা 6.5% আন সংখ্যাৰ 8.5%ৰ সমান হয় তেন্তে ডাঙৰ সংখ্যাটো কি সেইটো উলিয়াব লাগে ঠিক আছে চ' কেনেকৈ কৰিব এইটো কাৰোবাৰ কিবা আইডিয়া ইজি কুৱেশ্যন হয় এইটো একো তেনেকুৱা একো নাই চ' দুটা সংখ্যাৰ যোগফল কি দিয়া আছে 2490 ছাপ'জ মই প্ৰথম সংখ্যাটো ধৰিছোঁ x ঠিক আছে আৰু ছেকেণ্ড সংখ্যাটো কি ধৰিম 2490 মাইনাছ x ধৰিম ঠিক আছে প্ৰথম সংখ্যাটো x কাৰণ কিয় ধৰিছোঁ দুটা সংখ্যা ছাপ'জ x প্লাছ ৱাইৰ যোগফল 2490 চ' মই প্ৰথম সংখ্যাটো যদি x ধৰোঁ ছেকেণ্ড সংখ্যা ডেট মিনছ ৱাইটো আমাৰ কি হ'ব 2490 মাইনাছ x হ'ব হয়নে নহয় চিম্পল চ' সেইটো কাৰণে মই 2490 মাইনাছ x ধৰিছোঁ ঠিক আছে ক্লিয়াৰ ইমানখিনি আৰু বেছি কৈ নাথাকোঁ কাৰণ ইজি কুৱেশ্যন হয় ইমান একো তেনেকুৱা বহুত ডাঙৰ একো কনচেপ্ট নাই যদি বুজি নাপায় সুধিব ঠিক আছে চ' এতিয়া কি কৈছে if 6.5% of one number is equal to 8.5% of other number so 6.5% of x equal to 8.5% of 2490 minus x ঠিক আছে এইটো আমাৰ ক'ব গ'লে যিটো ইকুৱেশ্যন সেইটো বনিলে চ' 6.5% আছে ডেট মিনছ আমি তলত 100 দি দিম ইনটু x আহিব দেন 8.5% তলত 100 ইনটু 2490 মাইনাছ x আহিলে ঠিক আছে চ' এতিয়া আমি ইয়াৰ পইণ্টটো উঠাবলৈ কি কৰিব লাগিব দহেৰে মাল্টিপ্লাই কৰিব লাগিব হয় চ' আমি কি কৰিম দহেৰে ওপৰে তলে মাল্টিপ্লাই কৰিম ওপৰতো কৰিম তলতো কৰিব লাগিব হয় চ' ইয়াত আমাৰ 6.5 আহি গ'ল 6.5টো আমাৰ 65 হৈ যাব আৰু তলত থাকিব আমাৰ 1000 ইনটু x চেম ইয়াতো আমি দহেৰে মাল্টিপ্লাই কৰিম কাৰণ পইণ্টটো আমি উঠাব লাগিব ওপৰে তলে মাল্টিপ্লাই কৰিম চ' ইয়াত আহিব ওপৰত থাকিব আমাৰ 85 তলত থাকিব 1000 ঠিক আছে ইনটু 2490 মাইনাছ x নাও কি হ'ব তলৰ 1000 কেইটা 1000 কাট খাই যাব 65x
65x equal to 85 into 2490 ঠিক আছে 85 into 2490 কৰক কিমান আহিব 2490 লগত 85 মাল্টিপ্লাই কৰক ওকে আপোনালোকে এটা কামো কৰিব পাৰে আমি ডাইৰেক্ট 85 লগত নকৰো কাৰণ চাব যিমানে বাৰে সিম্পলিফিকেশন ইজি কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে কিয় কৈছো চাব বুজাই আছো 65 85 আছে সো আমি ইহতক কি কৰিম প্ৰথমতে পাছৰে 65 কিমান বাৰ যাব এবাৰ দেন 13 টাইমছ যাব সেম ইয়াক চাওক পাছৰে কিমান বাৰ যাব এবাৰ 17 টাইমছ যাব সো ওপৰত থাকিব আমাৰ মই যিমান পাৰি সিম্পলিফিকেশন আপোনালোকে ইজি ফৰ্মত লৈ আহক তেতিয়া হলে আপোনালোকৰ ক্যালকুলেশন বিলাক সৰু হ'ব ঠিক আছে তো 13x equal to 17 into 2490 minus 17x হ'ব ঠিক আছে এখিনিলে ক্লিয়াৰ এতিয়া আমি 249 ক 70 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে 17 ৰে 249 into 17 কিমান আহিব 63 6 থাকিলে আমাৰ কেৰি 28 34 3 থাকিব 7 দুগুণ 14 15 16 17 9 4 2 3 3 ঠিক আছে 2 থাকিলে 4233 ঠিক আছে 4233 সো আমাৰ ইয়াত আহিব 13x equal to 42330 minus 17x সো এইটো আমি এতিয়া কি কৰিম 17x plus 13x কি হ'ব 30x equal to 42330 so 0 0 আমাৰ কাট খাই যাব x equal to কি হ'ব 3 গুণ 3 3 4 গুণ 12 1 1 so x equal to আমাৰ আহিলে 1411 but এইটো আমাৰ এনসাৰ নহবও পাৰে মই কোৱা নাই যে নহয় বাট নহবও পাৰে কিয় কাৰণ সংখ্যা দুটা আমি x আৰু 2490 minus x ধৰিছিলো ঠিক আছে বাট আমাক কোৱেছনত কি সুধিছে তা বিগাৰ নাম্বাৰ ডাঙৰ সংখ্যাটো কি হেতু উঠিছে হয় সো আমি কি কৰিম x টু পাই গলো x হৈ গলো 1411 ঠিক আছে এতিয়া আমি সেকেন্ড সংখ্যাটো এবাৰ সাম যে এইটোতকৈ যদি ডাঙৰ হয় তেতিয়ালে আমাৰ হেইটো আনসাৰ হৈ যাব সো কি কৰিম আমি 2490 minus 1411 কৰিম ঠিক আছে কিমান পাম 2490 minus 1411 কৰিলে 1079 পাম ঠিক আছে 1079 আৰু ইয়াত কি আছে 1411 কোনটো ডাঙৰ obviously 1411 টো ডাঙৰ So, কোনটো হ'ব অপচন নম্বৰ 1411 অপচন নম্বৰ ডি আমাৰ কাৰেক্টলি কাৰেক্ট আনসাৰ আহি যাব ঠিক আছে আই হোপ ক্লিয়াৰ আহিছে সকলোৰে ইজি কুৱেশ্যন হয় তেনেকুৱা একো নাই অলপমান দীঘল বা এইটো কুৱেশ্যন অলপমান ক্যালকুলেশন বেছি আছিল এনেকুৱা নহয় যে ক্যালকুলেশন বেছি হলে আপোনালোকৰ কাৰণে কুৱেশ্যনটো টাফ হৈ যাব সো ভালদৰে চাব কুৱেশ্যনটো পঢ়ি চাব কি কৈছে কুৱেশ্যনটোত ইকুৱেশ্যনটো বনাব ট্ৰাই কৰিব যেনেকৈ মই ইয়াত বনালো এইখিনি পাৰ্টলৈ যদি বনাব পাৰে বাকিখিনি জাস্ট ক্যালকুলেশনৰ কথা হয় ক্যালকুলেশনখিনি ভালদৰে কৰিব এক্সাম হলত অলমোস্ট আপোনালোকে 1 ঘণ্টা টাইম পায় সো মেথছত অলপমান টাইম দিব 20 মিনিট সাফিসিয়েন্ট হয় মেথছত দিয়াৰ কাৰণে 20 বা 25 মিনিট দি দিব বাকিখিনি জিকে আৰু ইংলিশৰ জিকে হওক বা সায়েন্স জিকে হওক সেইখিনি যদি আপোনালোকে কৰিব পাৰে বাকি আধা ঘণ্টা more than sufficient মোৰ মতে সো মেথছত আপোনালোকে 20 মিনিটস ভালদৰে দিব বাকি 35 to 40 মিনিটস বাকিখিনি পাৰ্টত দিব সো ধুনিয়াকে কৰিব পাৰিব ঠিক আছে আৰু কুৱেশ্যনটো ভালদৰে পঢ়ি চাব এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকত অলপমান পাজল লগাই দিয়ে কাৰণ বিগাৰ নাম্বাৰটো সুধিছিলে সো আমি x ৰ ভ্যালুটো উলিয়াই যদি বহি থাকো তেতিয়াও নহব দুটাই চেক কৰি চাব লাগিব হয় নে নহয় সো দুটাই চেক কৰি চাইহে আমি আনসাৰটো মাৰ্ক কৰিব লাগিব আশা কৰিছো এইটো সকলোৱে ক্লিয়াৰ হৈছে কুৱেশ্যন নম্বৰ 4 লৈ যাও The base of a isosceles triangle is 12 cm and its perimeter is 32 cm. What is the area of the triangle? ঠিক আছে সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে সমদ্বিবাহু ত্ৰিভুজ isosceles triangle is 12 cm. Suppose মই ড্ৰ কৰিছো এটা triangle. Suppose এইটো এটা সমদ্বিবাহু triangle. So ইহতৰ কি কৈছে base টো কি আছে 12 cm কৈছে আৰু ইয়াৰ perimeter 32 cm ওকে বেস টু 12 cm আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি হয় দুটা বাহু সমান হয় দ্যাট মিন্স এই দুটা বাহু যদি সমান হয় আমি ইয়াৰ বেসটো পাই গৈছো 12 cm ঠিক আছে আৰু এটা কথা কৈছে ইয়াৰ পেৰিমিটাৰৰ কথা কৈছে পেৰিমিটাৰটো কি কৈছে 32
সেন্টিমিটাৰ বুলি কৈছে দ্যাট মিন্স কি হ'ব ইয়াত তিনিটা বাহু যোগ কৰিলে সাপোজ মই এ বি সি নাম দিছো এ বি প্লাছ বি চি প্লাছ এ চি ইকুৱেল টু 32 ইয়াৰে বি চি আমি জানো 12 সেন্টিমিটাৰ হয় সো এ বি প্লাছ এ চি ইকুৱেল টু 32 minus 12 20 ঠিক আছে 20 এ বি আৰু এ চি যদি 20 হয় আৰু এইটো কি বুলি কৈছে আইসোসেলছ ট্ৰায়াঙ্গল বুলি কৈছে আৰু এ বি আৰু এ চি যেতিয়া দুটাৰে যোগফল 20 হ'ব দ্যাট মিন্স দুটা আমি সমানে দুভাগ কৰি 10 10 লিখিব পাৰো হয় কিয় লিখিলো কাৰণ এইটো সমদ্বিবাহু ত্ৰিভুজ আৰু দুটা বাহু সমান হয় আৰু এ বি আৰু এ চি ইয়াত সমান হ'ব দ্যাট মিন্স দুটা কি হ'ব 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ হ'ব ঠিক আছে সো 10 সেন্টিমিটাৰ কৈ আমি লিখিলো এতিয়া আমি কি কৰিম এটো এটা লম্ব টানিম কিয় টানিছো আমাক লাগে কি এৰিয়া লাগে হয় এৰিয়াৰ ফৰ্মুলাটো কি হয় এৰিয়া মানে কি হয় হাফ অফ ভূমি বেস বেস কি আছে বিসি ইনটু উন্নতি হাইট হাইট কি হ'ব মই যদি কই এটো সাপোজ মই নাম দিছো ই এ ই হ'ব হয় হাইটটো আমাক লাগে সো এতিয়া আমি হাইটটো আমি নাজানো কাৰণ বিসি জানো 12 হয় সো বিসি 12 হলে নহব আমাক হাইটটো কেনেকে উলিয়াম এতিয়া বা এই যে মই নাম দিলো এইটো আমি কেনেকে উলিয়াম এতিয়া হেতু উলিয়াবলৈ আমি অলপমান এটা আমাৰ ফেমাস ট্ৰিক বা ফেমাস ফৰ্মুলা এটা ইউজ কৰিম কি ফৰ্মুলা হয় আমাৰ পাইথাগোৰাছ ফৰ্মুলা কি কৰিম ইয়াত দুটা বাহু তিনিটা বাহু ইয়াত আমাৰ এটা লম্ব টানিছিলো হয় পাৰপেন্ডিকুলাৰ আছিল ঠিক আছে সো এই ভ্যালুটো উলিয়াবলৈ আমি কি কৰিম পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিম যত আমাৰ ab স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস b e স্কয়াৰ হ'ব ঠিক আছে ক্লিয়াৰ যত আমাৰ ab ৰ ভ্যালু আমি জানো কিমান হয় 10 তেনেকে আমি be ঠিক আছে be কোনটো হ'ব অকল a পাৰ্টটো হ'ব ঠিক আছে be আৰু ec আমাৰ a পাৰ্টটো হ'ব সো 12 সেন্টিমিটাৰ হয় আৰু এটো সমদ্বিবাহু ত্ৰিভুজ দ্যাট মিন্স সমানে দুভাগ কৰিছে সো be ৰ ভ্যালুটো কি হ'ব b ৰ ভ্যালুটো আমাৰ আহি যাব 6 সেন্টিমিটাৰ সেম ec ৰ ভ্যালুটো আহি যাব আমাৰ 6 সেন্টিমিটাৰ হয় be আৰু ec 6 সেন্টিমিটাৰ আহি যাব কাৰণ সমানে আমি দুভাগ কৰিছো লম্ব টানিছো ঠিক আছে কিয় আমি be উলিয়াব লগা হল কাৰণ আমি এটো এটা পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰি আমি a ৰ ভ্যালুটো উলিয়াব লাগিব হয় সো ইয়াৰে আমি ab পাই থৈছিলো 10 সেন্টিমিটাৰ 10 স্কয়াৰ আহিব এই আমি নাজানো এইটো উলিয়াব লাগিব প্লাস be কিমান হয় 6 সেন্টিমিটাৰ দ্যাট মিন্স 6 স্কয়াৰ ঠিক আছে নাও এখিনি আমি নরমাল ক্যালকুলেশন কৰিম এতিয়া নরমাল ক্যালকুলেশনটো আমি a স্কয়াৰ উলিয়াবলৈ কি কৰিম আমি এতিয়া a স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ মিন্স কি হ'ব 100 মাইনাস 6 স্কয়াৰ কিমান হ'ব 36 ইয়াৰ পৰা আমাৰ 100 মাইনাস 36 কৰিলে কিমান আহিব 64 আহিব ন 64 ওকে সো a স্কয়াৰ যদি 64 a আমাৰ কিমান আহিব 8 আহিব হয় কাৰণ 8 into 8 কৰিলে 64 আহে সো a ৰ ভ্যালু আমি পাই গলো 8 আৰু আমাক লাগিছিলে a ৰ ভ্যালু সো a ৰ ভ্যালুটো আমি কি পাই গলো 8 পাই গলো ইনটু bc কিমান পাইছিলো কত bc ওকে bc গুটে ওভাৰঅল হ'ব bc আমাৰ 12 আছিল ইনটু হাফ তো আমাৰ ফৰ্মুলাতে আছে ঠিক আছে এতিয়া আমি কি কৰিম 6 সো 8 5 গুণ 40 8 6 গুণ 48 সো 48 আহি যাব 48 আমাৰ cm স্কয়াৰ আহি যাব ঠিক আছে সো 48 সেন্টিমিটাৰ স্কয়াৰ আমাৰ आंसर আহি গল ক্লিয়াৰ অলপমান দীঘল হয় বাট বহুত একো নাই নরমাল যদি আপোনালোকে আইসোসেলছ ট্ৰায়াঙ্গল কি হয় এখিনি জানে পাইথাগোৰাছ ফৰ্মুলা জানে এখিনি এটো কোৱেশ্চন আপোনালোকে ইজিলি কৰিব পাৰিব ঠিক আছে প্ৰথমতে আমি পেৰিমিটাৰ দিয়া আছিল পেৰিমিটাৰৰ পৰা আমি কি কৰিলো এই বাহু দুটা উলিয়ালো ab আৰু ac ঠিক আছে সো বাকিখিনি আমাৰ তাৰ পিছত এৰিয়াৰ ফৰ্মুলাত বহুৱাই দিলো তাৰ পৰা আমি লম্বটো উলিয়াব লাগে লম্বটো আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰি উলিয়ালো সো এইখিনি আছিল নেক্সট আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম এটো এটা ইজি কোৱেশ্চন হয় আমাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ কোৱেশ্চন হয় কি দিয়া আছে ইয়াত কেইটামান টাৰ্ম দিয়া আছে ওয়ান এৰিথমেটিক প্ৰগ্ৰেছন সাপোজ মই ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম আপোনালোকে জানে এৰিথমেটিক প্ৰগ্ৰেছন মই শিকাই থৈছো ইন ডিটেইলছ যদি আকৌ লাগে মই ক্লাস লৈ আহিম বাৰু এপিজিপি সিৰিজৰ ওপৰত ঠিক আছে অলপ ইম্পৰ্টেন্ট টপিক হয় সো এই টপিকৰ মই কোৱেশ্চন আনিম চিন্তা কৰিব নালাগে সো ইয়াত প্ৰথম টাৰ্মটো কি দিয়া আছে 1/3
ডেট মিনছ A1 আমাৰ কি আছে 1/3 ছেকেণ্ড টাৰ্মটো দিয়া আছে ডেট মিনছ A2 কি দিয়া আছে 5/3 দিয়া আছে ঠিক আছে আৰু কমন ডিফাৰেন্স কমন ডিফাৰেন্সটো আমি কিয় উলিয়াব লাগে কমন ডিফাৰেন্সটো নুলিয়ালে আমি ইয়াৰ এৰিথমেটিক প্ৰগ্ৰেছন AP সিৰিজটো আমি প্ৰপাৰলি কৰিব নোৱাৰো ঠিক আছে সো কমন ডিফাৰেন্স যেটো আমি D হিচাপে মেনশন কৰো ঠিক আছে কি লিখো আমি D সৰি D হিচাপে আমি ডিনোট কৰো সো কমন ডিফাৰেন্স কি হ'ব আমাৰ A2 minus A1 5/3 minus 1/3 ঠিক আছে সো কি হ'ব তলত আমাৰ 3 3 আছে সো LCM 3 হ'ব সো 5 minus 1 কিমান আহিলে 4/3 সো কমন ডিফাৰেন্স আহিব আমাৰ 4/3 সো D ৰ ভ্যালু আমাৰ আহি গল 4/3 সেম A1 ৰ ভ্যালু আমাৰ 1/3 ঠিক আছে সিম্পল বেলে কোনা হুদিছিলে কি আমাক what is the common difference বহুতে ইজি কোৱেশ্চন D ৰ ভ্যালু হুদিছিলে সো D = 4/3 আৰু হেতু আমাৰ आंसर আহি যাব এটা 4/3 টুক যদি আপোনালোকে আকৌ ভাঙিব ট্ৰাই কৰে কিমান হ'ব 1 থাকিলে সো 1 1/3 এনেকৈ দিব পাৰে অপচনৰ লগত কথা অপচনত কি দিয়া থাকে ঠিক আছে সো এটো কোৱেশ্চনো আহিছিলে 2023 পেপাৰখনত সো কৰিব আপোনালোকে চাব পাৰে পেপাৰখন কৰি আকৌ চাব পাৰে ঠিক আছে আশা কৰিছো বহুত ইজি কোৱেশ্চন হয় বেছি আৰু ক'ব লগা তেনেকুৱা নাই সকলোৱে বুজি পোৱা বুলি মই আশা ৰাখিলো নেক্সট কোৱেশ্চন নম্বৰ 6 লৈ যাও আগৰ দুটা কোৱেশ্চন আছে সোনকালে আমি এখিনি কৰো তাৰ পিছত নেক্সট অহাকালি ক্লাছত আমি ইয়াৰ আগৰ পেপাৰ বিলাকৰ যিখিনি মেথছৰ কোৱেশ্চন আছিল ৰিজনিংটো বাৰু আমাৰ ডিএমই তেনেকুৱাকৈ নাহে মেথছ আৰু ৰিজনিংৰ যদি দুই এটা কোৱেশ্চন আহে সেইখিনি কোৱেশ্চন মই কভাৰ কৰি দিম ঠিক আছে এতিয়া চাব কোৱেশ্চন নম্বৰ 6 in a triangle two of its angles are 70 degree and 30 degree what is the measure of its third angle so triangle eta ya triangular question aru eta ahise in a triangle two of its angles are 70 degree triangle eta dia ase suppose etu A B C দুটা angle কি দিয়া আছে 70 degree এটা angle আৰু এটা কি দিয়া আছে 30 degree और थर्ड C angle तो लगे so triangle एटा তিনিটা angle suppose angle A angle B আৰু angle C তিনিটা যদি আপোনালোকে প্লাস কৰে কি হয় 180 ডিগ্ৰী হয় আমি সকলোৱে জানো ইয়াৰে angle A 70 ডিগ্ৰী angle B 30 ডিগ্ৰী আৰু angle C আমাৰ 180 সৰি angle C টো নেজানো so total আমি আহিব আমাৰ 180 ডিগ্ৰী ইয়াৰে আমাক লাগে angle C কি কৰিম 180 ডিগ্ৰী মাইনাস কি কৰিম 70 প্লাস 30 70 ডিগ্ৰী প্লাস 30 ডিগ্ৰী ঠিক আছে সো 180 ডিগ্ৰী মাইনাস 100 ডিগ্ৰী যেটো পৰা আমি পাই যাম 80 ডিগ্ৰী সো 80 ডিগ্ৰী আমাৰ অপচন সি সৰি এংগল সি আমাৰ ভ্যালু আহি যাব আমাক লাগে কি তা মেজাৰ অফ ইটস থাৰ্ড এংগল 3 নম্বৰ এংগলটো আমাৰ মেজাৰমেন্ট লাগে কিমান হ'ব 80 কাৰণ এটা 70 আছিল এটা 30 আছিল সো থাৰ্ডটো আহি যাব আমাৰ 80 ডিগ্ৰী সো 80 ডিগ্ৰী ইজ এ কাৰেক্ট আনসাৰ বহুতে ইজি কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চনে থাকিব এক্সামত আৰু বহুত বেছি একো নাথাকে মেথছ বহুত ইজি হয় জাস্ট আপোনালোকে জিকে পাৰ্ট আৰু আমাৰ যিখিনি সায়েন্সৰ ওপৰত কোৱেশ্চন আহে সায়েন্স জিকে সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিব ঠিক আছে আৰু যিবিলাকৰ মেথছ ফান্ডামেন্টাল উইক আছে আপোনালোকে আমাৰ ক্লাছবিলাক চাব আমাৰ ষ্টাডি ইনসাইডত মই প্লেলিষ্ট বনাই ৰাখিছো আগৰ গোটেইবিলাক টপিক অলমোষ্ট কভাৰ কৰি ৰাখিছো গোটেইবিলাক টপিক চাব আৰু যদি কিবা বুজি নাপায় বা কিবা নতুন টপিক আপোনালোকক লগা আছে আপোনালোকে কমেন্ট আমাৰ কমেন্ট বক্সত হুদিব পাৰে সো গোটেইখিনি কোৱেশ্চন মই ভালদৰে ডিসকাস কৰিম আকৌ ঠিক আছে আমাৰ ট্ৰিগোনোমেট্ৰি ওপৰতো আমি কোৱেশ্চন চাব লাগিব এনেকুৱা নহয় যে ডিএমইত আগত 2023 অহা নাই দ্যাট মিন্স এনেকুৱা নহয় যে নাহিব ট্ৰিগোনোমেট্ৰি কোৱেশ্চন আগত আহি গৈছে সো ট্ৰিগোনোমেট্ৰিৰ ওপৰত অলপমান বেসিক নলেজ হলে হল বহুত বেছি ডেপথত বহুত টাফ কোৱেশ্চন নাহে জাস্ট নৰ্মেল যিখিনি বেসিক নলেজ সেইখিনি থাকিলে আপোনালোকে এক্সামত কোৱেশ্চন সলভ কৰিব পাৰিব ঠিক আছে নাও আমি কোৱেশ্চন নম্বৰ 7 লৈ যাও A and B can do a piece of work in 10 days okay এটো কি টপিকৰ হয় টাইম এণ্ড ৱৰ্কৰ হয় ঠিক আছে টাইম এণ্ড ৱৰ্ক মই ডিটেইলছত কৰাই ৰাখিছো চাব পাৰে আমাৰ প্লেলিষ্টটো ভিজিট কৰক মেথছৰ প্লেলিষ্ট বাই নীলকমল শৰ্মা সো সেই ক্লাছটো ভিজিট কৰিলে আপোনালোকে সেই প্লেলিষ্টটো ভিজিট কৰক গোটেইবিলাক টপিক পাই যাব সো এটো কুৱেশ্চন আমি কেনেকৈ কৰিম চাব টাইম এণ্ড ৱৰ্ক সদায় এনেকুৱা টপিক হয় য'ত আমাৰ
অলপমান আমি কেলকুলেশ্যন অলপমান দীঘল হয় বাট ইয়াৰ যদি কনচেপ্টবিলাক ক্লিয়াৰ থাকে আপোনালোকে যিকোনো কুৱেশ্যন আহিলে ইজিলি কৰিব পাৰে ঠিক আছে কি সুধিছে এ এণ্ড বি কেন ডু এ পিচ অফ ৱৰ্ক ইন 10 days চ' টাইম এণ্ড ৱৰ্কত এটা কনচেপ্ট মনত ৰাখিব ইয়াত ইফিচিয়েঞ্চিক আমি ই বুলি ধৰোঁ ঠিক আছে ইফিচিয়েঞ্চি ইকুৱেল টু কি হ'ব টোটেল ৱৰ্ক বাই টাইম এইটো এটা চিম্পল ফৰ্মুলা থাকে ইফিচিয়েঞ্চি ইকুৱেল টু টোটেল ৱৰ্ক বাই টাইম চ' এইটো মনত ৰাখিব ঠিক আছে চ' এতিয়া কুৱেশ্যনটোত কি কৈছে এইটো চাওক A and B can do a piece of work in 10 days. B and C can do a piece of work in 15 days. Same work, okay. While C and A can do it in 20 days. So A plus B কি কৰিছে কোনোবা এটা কাম কৰে 10 দিনত B plus C কৰে 15 দিনত C plus A কৰে 20 দিনত ঠিক আছে so কি কৰিম আমি এতিয়া টোটেল ৱৰ্কটো উলিয়াম কি কৰিম টোটেল ৱৰ্ক কেনেকৈ উলিয়াম এতিয়া যাব 10 15 আৰু 20 এলচিএম লগ 5ৰে যাব দুবাৰ তিনিবাৰ চাৰিবাৰ ঠিক আছে 2ৰে যাওক 1 3 বাকি থাকিব দুবাৰ যাব এখিনি এলচিএম উলিয়াব মই নিহিকাও কাৰণ এখিনি বেছিক আপোনালোকে জানে চাগে সকলোৱে সো কি হ'ব 5 * 2 কৰক 10 আহিলে 10 * 3 30 30 * 2 60 সো আমাৰ টোটেল ৱৰ্কটো আহি যাব 60 এতিয়া আমি কি কৰিম a + b ৰ যেটো ইফিচিয়েন্সি হেতু উলিয়াম ইফিচিয়েন্সি ইকুৱেল টু কি হয় টোটেল ৱৰ্ক বাই টাইম হয় টাইম কি আছিল 10 ডেজ আছিল টোটেল ৱৰ্ক আছে 60 তো a + b কি হ'ব 60/10 হ'ব হয় 60/10 কিমান আহিব 6 আহিলে সেম b + c ৰ কাৰণে কি হ'ব 60/15 হয় 60/15 যেটো কি আহিব 4 আহিব c + r কাৰণে কি হ'ব 60/20 কিমান আহিব 3 হৈ গল 6 4 আৰু 3 আমাক লাগে কি এতিয়া এতিয়া আমি কি কৰিম আমাক সুধিছে কি ইন হাউ মেনি ডেজ can B Alan do the same work so B এ সেই কামটো অকলে কিমান দিনত কৰিব পাৰিব ঠিক আছে আমি কি কৰিম এতিয়া A B B C আৰু C এ গোটেইখিনিক প্লাস কৰিম ঠিক আছে ইয়াৰ এফিচিয়েন্সি কেইটাক প্লাস কৰিম so A + B + B + C + C + A A + B + B + C + C + A equal to কি হ'ব 6 + 4 + 3 so B দুটা A আৰু C so 2 * A + B + C equal to কি আহিব 10 13 আহিলে ইয়াৰ পৰা আমি কি কৰিম A + B + C equal to হ'ব 13/2 হৈ গল so A + B + C আমাৰ 13/2 আহিলে ইয়াৰ পৰা আমি কি কৰিম B ৰ ভ্যালুটো উলিয়াম ঠিক আছে B ৰ ভ্যালুটো উলিয়াবলৈ মই এই পাৰ্টখিনি ইৰেজ কৰি দিছো কি কৰিম আমি এতিয়া B ৰ যেটো সিঙ্গেল অকলে এফিচিয়েন্সি হেতু উলিয়াম হেতু আপোনালোকে প্লাস নকৰাকৈ কৰিব পাৰিলে ইয়াৰ পৰা উলিয়াব পাৰিলে হয় বাট মই কৰাই দেখাইছো B ৰ এফিচিয়েন্সি কি হ'ব 13/2 - A + C ঠিক আছে so 13/2 - A + C কৰিলে কিমান হ'ব A + C কি আছিল C + A 3 আছিল 3 কৰক কিমান আহিব 2 ইয়াত আমাৰ 6 থাকিলে so 13 - 6 আহিলে হ'ব আমাৰ 7 আহিব ন 7/2 so B ৰ যেটো এফিচিয়েন্সি 7/2 আহিলে B ৰ এফিচিয়েন্সি আমি পাই গলো ঠিক আছে B efficiency যদি 7/2 হয় আমাক লাগে কি in how many days B Alan do the same work এতিয়া আমাক কিমান টাইমত আমাৰ টাইমটো লাগে সো কি হ'ব efficiency এইটো ফৰ্মুলা পৰা মই বনাইছো চাব efficiency ক্ৰস মাল্টিপ্লাই কৰক টাইমৰ লগত efficiency into time equal to কি হ'ব total work হয় total work আমাক লাগে টাইম কাৰণ in how many days উঠিছে আৰু ডেটো কি হয় দিনটো কি হয় টাইমৰ একক হয় ঠিক আছে আমাৰ টাইম লাগে কাৰ লাগে B লাগে সো টোটেল ৱৰ্ক বাই এফিচিয়েন্সি ঠিক আছে এইটো ফৰ্মুলাৰ পৰা আমি পাই গলো টোটেল ৱৰ্ক বাই এফিচিয়েন্সি নাও
মই ৰেট ইনকত লিখিছোঁ টোটেল ৱৰ্ক আমি জানো অলৰেডি 60 পাই থৈছোঁ আৰু ইফিচিয়েঞ্চি বিৰ ইফিচিয়েঞ্চি পাই গ'লোঁ আমি 7/2 ঠিক আছে যিখিনি আমি এতিয়া সিম্পলিফাই কৰিম 60 × 2/7 চ' আমাৰ আহিব ইয়াত চাওক 120/7 চ' আমাৰ আহি গ'ল 120/7 চ' 120/7 হিচাপে যদি অপশ্যনত থাকে আপোনালোকে এইটো মাৰ্ক কৰক নহ'লে ইন হাউ মেনি ডেজ সুধিছে চ' আপোনালোকে 120 7 ডিভাইড কৰক 7 × 7 50 7 7 × 49 চ' কিমান হ'ব 17/1/7 তেতিয়া আমি 17/1/7 চ' 70 দিন আৰু এটা দিনৰ আমাৰ 7/1 সেইটো আমাৰ কিমান দিনত বিয়ে গোটেই কামটো কৰি শেষ কৰিব ঠিক আছে আশা ৰাখিলোঁ বুজি পাইছে এনেকুৱা একো নাই আৰু যদি এই কনচেপ্টখিনি ডিটেইলছত পঢ়িব বিচাৰে আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক য'ত আমাৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন থাকে অলপমান কনচেপচুৱেল কুৱেশ্যন হয় বাৰু নোহোৱা নহয় চ' এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আপোনালোকে আৰু কৰিব বিচাৰে আমাৰ প্লেলিষ্টখিনি চাওক আৰু ইন ফিউচাৰ মই আকৌ কুৱেশ্যন লৈ আহিম টাইম এণ্ড ৱৰ্কৰ ওপৰত আমাৰ ইউটিউব চেনেলতে লৈ আহিম বাৰু ঠিক আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নেক্সট ক্লাছটোতো মই আৰু কুৱেশ্যন লৈ আহিম যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু কিবা ডাউট থাকিলেও কমেণ্ট কৰিব ঠিক আছে আশা ৰাখিলোঁ সকলোৱে বুজি পাইছে আকৌ লগ পাম অহাকালিৰ যিটো আমাৰ ছেশ্যন হ'ব তাতো আমি বহুতখিনি কুৱেশ্যন ডিছকাছ কৰিম আকৌ চ' আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিলোঁ আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট